তো ইয়াৰ পৰা ওলালোঁ মায়'দিয়া পাছৰ পৰা আৰু ইয়াৰ পৰা আপোনাৰ আনিনি আছে 164 কিলোমিটাৰ 4 ঘণ্টা 15 মিনিট লাগিব দেখুৱাইছে 10টা 10:53 গৈ পাম দেখুৱাইছে কিন্তু টাইম লাগিব ৰাস্তা বেয়া আৰু যোৱাকালি ৰাতি হেভি ঠাণ্ডা লাগি গৈছিলে ইয়াতে মায়'দিয়া পাছত এখন হোটেল এখন আছিলে মায়া হোটেল বুলি যিখন আনিনি যোৱা সব যিমান ইউটিউব ভিডিঅ' আছে তাত দেখিব এখন হোটেল তো এইখন হোটেল আপোনাৰ পপুলাৰ হয় একদম সেইকাৰণে ইহঁতে চাগে এতিয়া দামো বঢ়াই দিছে আগতে 200 টকামান লৈছিলে নেকি ষ্টে এতিয়া 300 টকা চাহ আপোনাৰ 20 টকাকৈ লয় সেই যে আপোনাৰ কাগজৰ কাপটো আছে যে সৰু দামী বাকি ৰাস্তাটো খাটৰা ৰাস্তা একদম এইটো ৰাইড সঁচাকৈ বহুত টাফ হৈ গ'ল মোৰ কাৰণে যদি আগৰ ফালে দেখা পাইছে মেঘবোৰ পুৰা তলত পৰি আছে বাৰবাৰ ষ্টাৰ্টটো অফ হৈ আছে আগত এইটো ৱাটাৰফল আৰু এটা সৰুকে ৱাটাৰ ক্ৰচিং সেইকেইটা আগত মিথুন এটা পাহাৰত কি বা খাই থাকে
ইয়াতে যে বহুত ৱাটাৰফল আছে, জেগাই জেগাই ৱাটাৰফল পাব, ৱাটাৰ ক্ৰচিংবোৰ পাব আৰু লেণ্ডশ্লাইডবোৰ পাব। ৰাস্তাটো হৈছে সৰু, স্পীডত চলাব নোৱাৰি ইয়াতে, 30-40 ওপৰত যাবই নোৱাৰি। এইটো এটা ৱাটাৰফল আৰু ৱাটাৰ ক্ৰচিঙৰ লগত। এইবিলাক সব লেণ্ডশ্লাইড হৈছিলে। Old Hotel 65 এনেকুৱা হোটেলবোৰ পায়। Hotel 65 ইয়াতে পানী ভৰাই ললো, ধুনীয়াকৈ পানী আহিছে পাইপডালেদি। ইয়াৰে নাজাৰতে এনেকুৱা, এইখন কিবা এখন গাঁও, ঘৰবোৰ এনেকুৱা। সেইফালৰ পৰা আহিছোঁ এনেকৈ মই, ৰাস্তা এটা আছে, এনেকৈ নামি 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 এনেকৈ আহি পালোঁ এইখিনি। আৰু এতিয়া ইয়াৰ পৰা আগলৈ যাওঁ। ওপৰৰ পৰা পানী পৰি আছে। ইয়াতে গা ধুবলৈ ভাল, কিন্তু ইমান ঠাণ্ডাত কোনে গা ধুব। এনেকুৱা ওপৰৰ পৰা ইমান ধুনীয়াকৈ পানীবোৰ পৰি থাকে, গা ধুব পাৰিলেতো ধুনীয়াকৈ ধুলোহেঁতেন মই, কিন্তু ইয়াত গা ধুব নোৱাৰি, বহুত ঠাণ্ডা। ৰাতি হ'লেতো এক্সট্ৰিম ঠাণ্ডা হৈ যায় মানে। কালি আৰু মেইন কথা, ইয়াতে জিঅ'ৰ নেটৱৰ্ক নাই যে, অকল এয়াৰটেলৰ চলে, আৰু মোৰ লগত এয়াৰটেল চিম নাই। কালি সেইকাৰণে আপোনাৰ সেই টেম্পাৰেচাৰ কিমান আছে, ক'ত আছোঁ, মেপ চেপ একো চাব পৰা নাই। কিন্তু অনুমান কৰিছিলোঁ যোৱাকালি ৰাতি মোটামুটি 8-9 ডিগ্ৰীমান আছিলে চাগে, যি ঠাণ্ডা আছিলে তেনেকুৱাই লাগিছিলে মোৰ। ইয়াৰ পৰা এতিয়া মই আপোনালোকক এটা নাজাৰা দেখুৱাই আছোঁ। গাড়ীখনৰ পৰা খালি নামিব নোৱাৰোঁ, ইয়াতে ৰাস্তাটো ওখ চাপৰ যে, ষ্টেণ্ড দি পেলাই তাৰমানে কথাই ক'ব পৰা নাই ঠাণ্ডাৰ কাৰণে। এনেকুৱা ঠাণ্ডা। এইটো ৰাইড হয়
সঁচাকৈ এক্সট্ৰিম টাফ ৰাইড হৈ গ'ল মোৰ কাৰণে। দিৰাং যোৱাতে ইমান টাফ নাছিলে, এইটো ৰাইড যিমান এইবাৰ টাফ হৈছে। চ' এয়া আগৰ ফালে ভিউ চেক কৰক, ধুনীয়াকৈ মেঘবোৰ পাহাৰবোৰৰ লগত একেলগে আছে। এইফালেও চেম তেনেকুৱা মেঘবোৰ দেখা পায়, পাহাৰৰ লগত লাগি আছে। তলৰ ফালেতো একদম পূৰা ডাউন আৰু, কিন্তু গাড়ীৰ পৰা নামি নাযাওঁ, কাৰণ ইয়াত গাড়ীখন ষ্টেণ্ড কৰিবলৈ মানে সুবিধাজনক ঠাই নাই, পৰি যাব, আৰু পৰিলে ইয়াত উঠাই দিবলৈ মানুহ নাই। এইখনটো উঠাবলৈ সহজ নহয় অকলে। ধুনীয়া ভিউ ন, কি নাজাৰা একদম, কিন্তু ৰাস্তাটোহে বহুত টাফ ৰাস্তা এইটো। ইয়াতে প্ৰত্যেকটো মুহূৰ্ততে মানে খাতৰা আছে, ওপৰৰ পাহাৰৰ ওপৰৰ পৰা শিল পৰা খাতৰা, ডিছবেলেঞ্চ হৈ পেলাই আকৌ পাহাৰৰ তললৈ পৰা খাতৰা। চেলেঞ্জিং ৰাইড, এইটো ৰাইড নাম মই দিম চেলেঞ্জিং ৰাইড। চেলেঞ্জিং হয় এইটো, এটা চেলেঞ্জ হয় এইটো এটা। আৰু মেইন কথা হৈছে আপুনি ঠাণ্ডাৰ কাৰণে একো নোৱাৰে, ঠাণ্ডা লাগিলে আপোনাৰ বডিটোৱে একো মানে কৰিব নোৱাৰে আৰু। ভিউ কিন্তু আল্টিমেট ভিউ আছে একদম, বা ধুনীয়া সেউজীয়া সেউজীয়া চব। এই আগৰ ফালে দেখিছে ৱাটাৰ ক্ৰচিং, লগত পানী পৰি আছে ওপৰৰ পৰা। দেখিছে ৰাস্তা খাতৰা। বহুতে বেয়া ৰাস্তা, পুৰা অফ ৰোডিং। ইয়াত আকৌ ৱাটাৰ ক্ৰচিং, ধেৰ ৱাটাৰ ক্ৰচিং পালোঁ মই, কিন্তু ডাঙৰ ডাঙৰ নহয়, সৰু সৰু। এইখিনিৰ পৰাতো ৰাস্তাটো আৰুৱে বেয়া। ৰাস্তাটো তলৰ ফালে ধুনীয়াকৈ ঘূৰিছে, টাৰ্ণ এটা লৈছে। আগৰ ফালে মেঘবোৰ চাওকচোন, পুৰা পাহাৰৰ লগত লাগি আছে একদম, চেকুৰ দি পেলাই। ইয়াতে ঢেৰ মিথুন আছে দেই, বহুত দেখিলোঁ মিথুন।
এতিয়া আপোনাৰ টাইম হৈছে 8টামান বাজিছে আৰু এইখিনি কি জেগা হৈ পাইছোঁ মই নাজানো। ধুনীয়া লোকেশ্যন অলপ, ইয়াতে ৰখি পেলাই এতিয়া ব্ৰাছ চাছ কৰি আছোঁ আৰু চাহ তাহ বনাই পেলাই খাওঁ। জেগাটোতো ধুনীয়া, ৰ'দ পৰি আছে, গৰম তাপ লাগি আছে, ধুনীয়া লাগিছে। অলপ বনৰীয়াক চাফা তাফা কৰি দিলোঁ, মুচি চুচি চব। এতিয়া একচুৱেলি মই এটা টাইম লেপছ বনাম বুলি ভাবিছিলোঁ, কিন্তু গোপ্ৰ'টোত চাৰ্জ নাই আৰু পাৱাৰ বেংকতো চাৰ্জ শেষ। এতিয়া গাড়ীখন ষ্টাৰ্ট হ'লেহে আকৌ চাৰ্জ হ'ব, এনে নহ'ব। গতিকে ইয়াতে মুখ চুখ ধুই লৈ এতিয়া চাহ তাহ বনাই পেলাই কিবা খাওঁ। চাউল চুল ইয়াৰ পৰা আকৌ আনি নিলে ওলাই দিওঁ। আনি নি ইয়াৰ পৰা মোটামুটি আৰু 146 নে কিবা আছে তেনেকুৱা। মই অকণমান এতিয়া কুক কৰি আছোঁ বৰা চাউল। এইয়া ইয়াতে গুড় দিয়া গৈছে আৰু চেনি দিয়া গৈছে। এইটো খাই বঢ়িয়া লাগে, কিন্তু টেষ্টি হয় একদম। অলপ টাইম লাগিব খালি হওঁতে। বাকী এনেকুৱা নেচাৰৰ মাজত এনেকে কুক কৰি খাই মজাই বেলেগ মানে। কিন্তু কথা হ'ল অলপ ৰ'দটো কাঢ়া হৈছে এতিয়া, সেইকাৰণে অলপ প্ৰব্লেম হৈ আছে। বাকী এইটো হৈ লওক, তাৰপিছত খাওঁ। খাই লৈ তাৰপিছত ইয়াৰ পৰা ৰাইডটো আকৌ কণ্টিনিউ কৰোঁ। বঢ়িয়া লাগিছে কিন্তু খাই বৰা চাউলটো।
মজা লাগিলে এতিয়া বাচনটো ধুই থ'ব লাগে এখন হৈছে বাচন ধোৱা নহ'লে নাযাব নহয় তেনেকৈ আঠা খাই থাকিব আগৰ ফালে পানী ক'ৰ পৰা আহি আছে পানী আৰু লেণ্ডশ্লাইড হৈছিলে চাগে ये तो खतरा रास्ता देखो तो खतरा रास्ता है पूरा बुका बुका रास्ता এতিয়া পুৰা বোকা হৈ যাব মোৰ জোতাযোৰ উপায় নাই আৰু भयंकर रास्ता दे जी गिर गया तो दिक्कत हो जाएगा ना नहीं होगा पानी में जो अभी चक्कर रहेगा ना कभी स्लिप नहीं करता है गाड़ी नहीं करता है ना नहीं करता है पानी में कभी स्लिप नहीं करता है गाड़ी यार लैंडस्लाइड हुआ था नहीं स्लाइडिंग नहीं हुआ तो रोड का काम गिरते रहता है ये तो ये रोड का काम चल रहा है ये रोड का नहीं आगे भी ऐसा है क्या आगे भी है क्या ऐसा ना आगे नहीं है थोड़ा बहुत मिलेगा अच्छा ज़्यादा ऐसा नहीं मिलेगा अच्छा ठीक है कहाँ से आ रहा है गुवाहाटी से आप कहाँ से हो मैं तो बिहार से हूँ पटना बिहार से यहाँ काम के लिए इंजीनियर में अच्छा ठीक है বাপরে এখানে কিবাকে
पार हो लिया। জোতাৰ অৱস্থা নাই আৰু ধুনীয়াকৈ চাফা কৰি আহিছিলোঁ মই। গাড়ীৰো অৱস্থা নাই চাগে বোকাই দি। খাতৰা ৰাস্তা দেই। আনিনি আৰু বহুত দূৰ আছে, 142 কিলোমিটাৰ, ধেমালি নহয়। আগৰ ফালে অলপ নাজাৰাটো চেক কৰক, ইমান ধুনীয়া পাহাৰ, ঠাক ঠাক হৈ আছে পাহাৰবোৰ একদম। চাব এনেকৈ ইয়াতে টাৰ্ণিংটোত দেখিছে কি ধুনীয়া পাহাৰ। এইটো ৰাইডত মোৰ বহুতখিনি কষ্ট হ'ল, তথাপি এটা ধুনীয়া প্ৰেক্টিচ হৈ গ'ল লাডাখ যোৱাৰ আগত। লাডাখ ৰাইড কৰিলে এনেকুৱা ইয়াতকৈও মানে ডেঞ্জাৰ ৰাস্তা পোৱা যাব। ভয়ংকৰ ভয়ংকৰ ৰাস্তা দেই। মানে কেমেৰাটো অফ কৰি দিলে ভয়ংকৰ ৰাস্তা আহি যায় অকণমান। ইয়ালে ৰাইডাৰবোৰ আহিছে কেনে এই ৰাস্তা দি। ইয়াতে চলি আছে কাম, ইয়াতে কিবা খান্দি আছে, এইবোৰ নালা খান্দি আছে। পাহাৰবোৰ চাওকচোন কেনেকুৱা, শিলবোৰ বাপৰে স্লাইডিং হৈ আছে। ইয়াতে পুৰা লেণ্ডশ্লাইড হৈ পৰি আছে। বাপৰে বাপ, পাহাৰ কি হিউজ, সাংঘাতিক এৰিয়া দেখোন একদম এইখিনি। জোতাযোৰ তিতিলে ভিতৰত পানী সোমাই গৈছে। জেগা দেখিছে না, মোবাইলত নেটৱৰ্ক আছে
না ইয়াতে দোকান চোকান আছে না কিবা আছে কমপ্লিটলি মানে একদম মানে পাহাৰৰ মাজত চুনচান এলেকা আৰু একো নাই ইয়াতে এইবিলাকত সোলো ৰাইড কৰাটো সহজ কথা নহয় ইয়াত যদি বাই চান্স কিছুমান জায়গাত বাইকখন পৰিব লাগিল সেইখন উঠাওঁতে 2-3 ঘণ্টা যাব আৰু ৰাতি হ'লেতো আৰু কথাই নাই তেতিয়াতো আৰু আপোনাৰ টেনচনতে মানে কিবা হৈ যাব মানে এইখন কিবা এখন গাঁও আহি পাইছোঁ কিবা এখন গাঁও তলত আছে ইয়াৰ পৰা নাজাৰাটো বহুত ধুনীয়া দেখোন বা গাঁও আছে হেৰি আছে ইয়াৰ পৰা নাজাৰাটো ভাল এইখন চাগে কিবা হুনলি টাউন হুনলি ভিলেজ আৰু এই তাত ৰাস্তাটো একদম পুৰা লুপ এটা হৈ আছে ৰাস্তাটো ইয়াতে ভাল হেৰি নাই নহয় জেগা দেখুৱাবলৈ এই তলত সেইখনে গাঁওখন কিবা হুনলি নে নামটো আছিলে কিবা আৰু ৰাস্তাটো পুৰা তললৈ গুচি গৈছে এই তেনেকৈ আহি এনেকৈ নামি গৈছে গাঁওখন ৰাস্তাটো এইটোৱে নাজাৰা এই ওপৰতো আছে গাঁওখন এই একচুৱেলি এই গছবোৰৰ কাৰণে তললৈ দেখা নাপায় কিছুমান জেগাত স্পটত দেখা পায় কিন্তু সেইখিনিত আকৌ ৰখাবলৈ জেগা নাই তেনেকুৱা এই ওপৰতো মানুহৰ ঘৰ হুনলি ইয়াত লিখা আছে এই জেগাটো আনিনি ৰোড চিধা আচ্ছা এইটোদি বেলেগহে যায় চিধা যাব লাগিব হুনলি এখন গাঁওখন পুলিচ ষ্টেচন হুনলি আগৰ ফালে এতিয়া নাজাৰা চাগে দেখা পাইছে ধুনীয়া এয়া ঘৰবোৰ চাওক হুনলি ভিলেজ অৰুণাচল প্ৰদেশ ইয়াত কিন্তু পানীৰ একদম অভাৱ নাই সব ফালে পানীয়ে পানী সব ৱাটাৰফল সৰু ডাঙৰ ইয়াত আকৌ আহি ফচি গ'লোঁ এইডাল শিল ৰাস্তাত কি ৰাস্তা বনাই থৈ দিছে পুৰা উৰি আহিছোঁ এইখিনি মই ভাবিলোঁ আজি গ'লোঁ আৰু ব্ৰেক মাৰি কাম কৰা নাই ব্ৰেকত ABS অফ কৰি ল'ব লাগে একচুৱেলি তেনেকুৱা ৰাস্তাত কিছুমান ডেঞ্জাৰ পেটছ আহি যায় দেই এইটো ৰাইডত আহি মোৰ ভুলে হৈছে ইয়াতো এনেকুৱা এইখিনি
কি কৰি থৈ দিছে। ওপৰলৈ উঠিবলৈ ভাল, কিন্তু তললৈ নামি যাওঁতেহে প্ৰব্লেম। যাওঁতে বেলেগ ৰুট আছে নেকি চাব লাগিব, এইটো ৰুটেদি চাগে ঘূৰি যোৱাটো পচিবল নহ'ব। ওৱান 33 কিলোমিটাৰ আছে আৰু বা আগৰ ফালেতো ডেফিনেটলি আৰু ৰাস্তা বেয়া ৰাস্তা পামেই। এতিয়া মোৰ চিন্তা হৈছে সেই ভাঙা পেচকেইটাতো আহিলোঁ বাৰু, কিন্তু কথা হ'ল এতিয়া যে ঘূৰি যাওঁতে সেইখিনিতো আকৌ পাৰ হ'ব লাগিব, সেইটোহে এতিয়া মোৰ টেনশ্যন হৈছে। বেলেগ অল্টাৰনেটিভ ৰোড ওলাব লাগিব যদি আছে। এইফালে আৰু এক্সট্ৰিম বেয়া নদী এটা তলত গৈছে চাইডেদি, আৰু ৰাস্তাটো এনেকুৱা ওপৰেদি এটা আৰু ৰাস্তা আছে, সেইটোত গুচি গৈছিলোঁ মই ভুল হৈ পেলাই। আকৌ ঘূৰাই পেলাই এটা ৱাটাৰ ক্ৰচিঙো পাৰ হ'লোঁ, অলপ ডাঙৰে আছিলে সেইটো ৱাটাৰ ক্ৰচিং। ঢেৰ পানী, পানীৰ ৰাজ্য, ইমান পানী নালাগে আৰু কি কৰিবনো ইমান পানী। এইবিলাক দেখিছেনে কেনেকুৱা ৱাটাৰ ক্ৰচিং হয় এইবোৰ। আগত এখন ব্ৰিজ এখন আছে, আল্টিমেট রাস্তা। এইখানে ব্রিজ, ইথুন ব্রিজ, ব্রিজখনৰ নাম। এয়া পাহাৰ দেখিছে, এইটো ৰাস্তা আৰু কোনফালে ক'ত গৈছে। এতিয়া অলপ ভাল ৰাস্তা পাইছোঁ।
ভাল ৰাস্তা অলপ পালোহে আকৌ বায়া শুৰু হৈ গ'ল কি কয় আপোনালোকে এনেকুৱা ৰাস্তাত আহিবনে ৰাইড কৰিবলৈ অকলে এইখিনি ভাল পালোঁ আৰু আকৌ বেয়া এইখিনি কি কৰি থৈছে দেখোন কোনফালেদি যাওঁ এই আগত এটা ৱাটাৰফল আছে Let's go. Vậy nói thôi. Ultimate Anini 110 এই ওয়াটারফল সব ইয়াতে আকৌ আরজু 31 কিলোমিটার কিবা জায়গা আরজু বুলি আছে বা কি ওয়াটারফল দেখুন এটা বনৰীয়া কৰা খাব আগৰ ফালে ভিউটো মজা দেখোন একদম দেখিছে এই ধুনীয়া নাজাৰা এটা ফটো এটা উঠি দিওঁ মজা লাগিব তেতিয়া ইয়াতে ৰখাই দিওঁ শিল পৰিছে ইয়াৰ পৰা ওলোৱা ভাল সোনকাল থমকৈ এটা শিল এটা পৰিছে ইয়াতে পাততে ইয়াতে বেছি টাইম থকা ভাল নহ'ব শিল পৰি আছে মায়ুদিয়া পাছৰ পৰা এতিয়া মই আনিনি গৈ আছোঁ আৰু আহি পেলাই এইখিনি জেগাখিনিৰ নামটো মই নাজানো কিন্তু বহুত ধুনীয়া একদম মানে চাৰাউণ্ডিংটো আৰু চাই পেলাই বঢ়িয়া লাগিছে আপোনালোকে চাগে বেকগ্ৰাউণ্ডত দেখিয়ে আছে ধুনীয়া কিন্তু ৰিস্কি বহুত ডেঞ্জাৰ এইবোৰ যে দেখিছে যে পাহাৰবোৰৰ পৰা শিলবোৰ তললৈ পৰি থাকে থমথমে পৰিছে একদম সেইকেইটা এইবোৰ পৰিছে তেনেকৈ এইফালেও পৰিছে গতিকে ইয়াতে বেছি দেৰি নকৰোঁ মই ইয়াৰ পৰা ওলাই থাকোঁ আৰু বাকী আপোনাৰ এতিয়া তাৰমানে ইয়ালৈ আহোঁতে বহুত চেলেঞ্জিং হৈ গৈছে একদম বহুত ৱাটাৰ ক্ৰছিং পাৰ হৈছোঁ তাৰপিছত বহুতখিনি মানে আপোনাৰ এই হেৰি পাৰ হ'লোঁ ৱাটাৰ ক্ৰছিং পাৰ হৈছোঁ আৰু বেয়া ৰাস্তা পাৰ হৈছোঁ মানে একদম গতিকে সেইবোৰ এতিয়া ইয়াৰ পিছত চাওঁ কেনেকৈ আহিলোঁ মই মায়ুদিয়া পাছৰ পৰা ইয়ালৈ আৰু বাকী ইয়াৰ পৰা এতিয়া নেক্সট কণ্টিনিউ হ'ব আনিনিলৈ আৰু আনিনিত গৈ পেলাই আনিনি গৈ নাপাম চাগে আজি য'ত গৈ পাওঁ সেইখিনিত ভিডিঅ'টো এইটো এণ্ড কৰি দিম আৰু তাৰপিছত নেক্সট এটা আৰু ভিডিঅ' ষ্টাৰ্ট হ'ব সেই লোকেশ্যনটোৰ পৰা ভাগৰ ইয়াৰ পৰা শিল পৰি আছে ঠিকছে মূৰত যে আহি পৰিলে যে চেচ আৰু ভাগৰ এইখিনি ৰখিবলৈ জেগা নহয় কিন্তু এইবোৰ দেখিছেনে বাটত যদি দেখিছে কি ডাঙৰ ডাঙৰ শিল পৰি আছে ওপৰৰ পৰা এইকেইটা পৰিলে আৰু বাচি থাকিব নেকি কোনোবা ওলোৱা ভাল বা কি হিউজ পাহাৰ গোটেইখন পাহাৰেই পাহাৰৰ কাষে কাষে গোটেই শিল পৰি আছে আৰু পূৰা জোৰত বতাহ বলি আছে এইফালেতো নাজাৰা এতিয়া নেদেখাওঁ আৰু ইয়াতে ৰখিব নোৱাৰি এইখিনি বহুত ডেঞ্জাৰ এৰিয়া সেই দেখিছে কি ডাঙৰ ডাঙৰ শিল তললৈ পৰিছে এইখিনিত ৰখাটো একদমেই ছেফ নহয় চেপ্টা হৈ যাব লাগিব একদম সেই হিউজ শিল এটা পৰি গ'লে
শিল যে মূৰে চূৰে পৰিলে যে বাচা আশা নাই আৰু 100% নাই এইফালে বা কি ৱাটাৰফল দেখোন একদম চাৰিওফালে লোকেশ্যন ভাল নাজাৰা ভাল কিন্তু ইটছ এ ডেঞ্জাৰ জোন দুটা ৰাস্তা হ'ল কোনটো দি যায় এইটো দিয়ে যায় চাগে নেকি আনি নি এইখিনি মানে কিয় এনেকুৱা হ'ল ৰাস্তাটো ৱাই দিছ এয়া দেখিছে না কেনেকুৱা ৰাস্তা এইটো মানে ৰখিবলৈ ভাল শান্তি জেগা নাপালোঁ চেলেঞ্জিং ৰাস্তা সদায় পালোঁ মানে ফল দি যাব লাগিব थोड़ा पकड़ेंगे तो पकड़िएगा हाँ नीचे तक पकड़िएगा हाँ आगे भी है क्या ऐसा रास्ता आगे भी है ऐसा रास्ता है आगे ऐसा नहीं है इतना खराब नहीं है ये तो बहुत खराब ज्यादा है मैं तो सोचा गिर गया आज बहुत वो कीचड़ भी है ना साथ में बहुत आगे भी ऐसा मिला दो पैच वहाँ पर भी गिरते गिरते बच गया मैं उधर ऊपर हाँ यहाँ पर तो आप लोग थे ना दो ही है और नहीं है हाँ बहुत बहुत शुक्रिया आप लोगों का कहाँ से है आप लोग गुवाहाटी से गुवाहाटी कहाँ से गुवाहाटी वो बोको से का बोलता है बोको से यहाँ कुछ काम के लिए हाँ आने नहीं काम के लिए आए ये रोड में जो लाइट होता है उसका यहाँ पे आप लोग कौन सा वो सिम यूज़ करते हैं यहाँ पे कौन सा एयरटेल कहीं कहीं में यूज़ होता है कहीं कहीं में नहीं होता है कहीं कहीं में BSNL लगता है तो आप लोग वो फ़ोन कैसे करते हैं कभी कभी BSNL में करते हैं कभी कभी एयरटेल में हो जाता है अच्छा आपका क्या है हाँ आपका क्या है मैं घूमने आया था आनिनी जाएगा गाड़ी जाएगा ना यहाँ से ठीक है चलते हैं ना धन्यवाद बाप रे परार পৰা বাচিছো মানে কেনেকুৱা ৰাস্তা এয়া দেখিছেনে এখন দলংখন আৰু কেনেকুৱা সাংঘাতিক ৰাস্তা মানে
ইয়াতে হোটেলখনতে ৰখি অলপ ৰেষ্ট ল'লোঁ। আৰু ইয়াৰ পৰা আনি 120 মান আছে, নহয় 100 মান আছে তেনেকুৱা। ৰ'দ বহুত কাঢ়া, গৰম লাগিছে এইফালে। বাকী ইয়াৰ পৰা আৰু কণ্টিনিউ কৰোঁ ৰাইডটো। ধূলি বতাহ চব মানে পূৰা একদম এইটো ৰাইড জবৰদস্ত ৰাইড হৈছে কিন্তু একদম মানে পূৰা। আকৌ ঘূৰি আহোঁতেও এইফালে দিয়ে যাব লাগিব, বেলেগ আৰু ৰাস্তা নাই, এইটো ৰাস্তা দি যাব লাগিব। সেই পেটছকেইটা আকৌ পাম মানে যিকেইটা বেয়া। আৰু মই এতিয়া মানে GoProত আপোনাৰ হেৰিকেইটা চালোঁ মানে ফুটেজকেইটা, মানে এনে GoProত দেখা গম নাপায় মানে কিমানখিনি চেলেঞ্জিং মানে সেই যিকেইটা বেয়া পেটছ আছিলে যে এইকেইটা পৰু অৱস্থা। মই বহুত মানে বেয়া অৱস্থা দি আহিছোঁ, কিন্তু GoProত সেইটো ভালদৰে গম পোৱা হোৱা নাই মানে, কিন্তু বহুত কষ্টৰে মানে সেইখিনি পাৰ কৰিবলগীয়া হৈছে। বাকী যিয়ে নহওক গৈ থাকোঁ ইয়াৰ পৰা। মেমৰি কাৰ্ডখনো চেঞ্জ কৰিব হৈছে, 7 মিনিটহে আৰু ৰেকৰ্ড হ'ব। ইয়াত দেখোন আকৌ কিবা ৰাস্তাটো কোনফালে দি আছে ৰাস্তা। বাপৰে, এইফালে আৰু কাৰবাৰে বেলেগ দেখোন। ৱাটাৰফল দেখিছে, স্পীডত জোৰত পানী পৰি আছে। পানী মানে বহুত আছে ইয়াতে, অভাৱ নোহোৱাকৈ পানী আছে। এইবিলাক বহুত মানে টাফ এৰিয়া হয় কিন্তু। মই আকৌ বটলটো এৰি থৈ আহিলোঁ, ধেৎ আকৌ যাব লাগিব ঘূৰি পেলাই। এতিয়াহে গম পালোঁ। পানীৰ বটলটো এৰি থৈ আহিলোঁ, সেইটোতো লাগিব মাষ্ট। প্লাষ্টিকৰ বটল হোৱাহেঁতেন এৰি থৈ আহিলোঁ। আকৌ কৰা কামকে কৰিব লাগিলে। এইবাৰ তাত ৰখি পেলাই মেমৰি কাৰ্ডখন চেঞ্জ কৰি ল'ব লাগিব। বাটত পূৰা শিল পৰি আছে, দেখিছেনে? ইয়াতে পূৰা শিল পৰি থাকে এইবোৰ এৰিয়া। এতিয়া এই শিল পৰি যায় একো ঠিক নাই। এৰিয়াখিনি ছেফ নহয় একদম। পানী পৰিলে পুৰা গাঁতত। এই জায়ান্ট পাহাৰ কেইখন পাৰ হ'ব পাৰিলে হয়। এইখন একদম ছেফ নহয় পাহাৰ কেইখন, পুৰা ওপৰৰ পৰা পাথৰবোৰ পৰি থাকে। এটাটো পৰা লাইভ দেখিছোঁ মই, তেতিয়াৰ পৰা অলপ ভয় সোমাই গৈছে। ফ'ৰ হুইলাৰ হ'লেও ভাল, তাত পৰিলেও বাচি যোৱা এটা চান্স থাকে। ইয়াততো নাই টু হুইলাৰত।
ভাল ৰাস্তা আহি থাকে ছাডেনলি বেয়া ৰাস্তা আহিছে। আগৰ ফালে পাহাৰকেইখন চাওকচোন কেনেকুৱা একদম। এই হেলনীয়া আহিলে মোৰ টেনশ্যন হৈ যায় মানে। হেলনীয়াত ইয়াত বনৰীয়াক ৰখোৱাটো বহুত টান। আগত আৰু এটা হিউজ টাৰ্ণিং এটা আছে। GoProত এই ৰাইডটো বেছি টাফ নেদেখিব চাগে, কিন্তু ৰিয়েলত বহুত টাফ হয় ৰাইডটো। কাৰণ GoProত ফুটেজবোৰ অলপ বেলেগ টাইপৰ আহেতো, তাত ধৰিব নোৱাৰি। ৰাস্তা ভাল বুলি কয় মানুহে, ক'ত ভাল হয় এয়া ৰাস্তা, ফালতু ৰাস্তা। হিউস্টন ৱাটাৰফলটো চাওক, একদম ওপৰৰ পৰা পুৰা পানী গুচি দিয়ে। চিটিকনিবোৰ যে ইয়ালৈ আহিছে একদম বঢ়িয়া লাগিছে, গাড়ী বঢ়িয়া লাগিছে। আৰু মেমৰি কাৰ্ড শেষ হওঁতে এটা এনেকুৱা বেয়া পেটছ এটা পাইছিলোঁ, সেইখিনি ৰেকৰ্ড নহ'ল। ইয়াৰ পৰা ৰাস্তাটোতো এইখিনি ভালেই, বাকী আগলৈ আৰু কেনেকুৱা নাজানো। ইয়াৰে মানুহখিনি কিন্তু ফ্ৰেণ্ডলি হয়। এতিয়া তাত অৰুণাচলী এজন লগ পাইছিলোঁ, মানুহ এজন, তাৰ সেই বুলেট 350 ক্লাছ কেবুলডাল ছিঙি গৈছে। সেইডাল কিবা গজাল লগাই যোগাৰ কৰি আছিলে। আনিনি 100 কিলোমিটাৰ ইয়াত লিখা আছে। এইখিনি আৰু কিবা ভয়ংকৰ খাতাৰনাক ৰাস্তা ৰে, মানে একদম ভয় লগা জেগা। নদী, পানী, ৱাটাৰফল, পাথৰ, পাহাৰ এইবোৰ দেখি ইয়াতে ভাল নালাগে, ভয় লাগে ইয়াতে।
ৰাস্তা ভাল আছিলে আগত আৰু বেয়া চাওক এইয়া আগত আৰু কি কৰি থৈ দিছে ৰাস্তাটো অলপ ভাল পায় অলপ বেয়া বেছি পোৱা যায় বোকা এইবিলাক সব বৰষুণৰ কাৰণে লেণ্ডশ্লাইড হৈছে সেইকাৰণে এনেকুৱা ইয়াতে ৰাস্তাটো যে আধা এই লেণ্ডশ্লাইডেদি তেনেকৈ সেইখিনি জমা হৈ গৈছে পাথৰ শিল এই ৰাস্তাটোৰ আধা ফাল এইখিনি সেইফালে ৰাস্তাটো সিফালেও আছিলে ইয়াত এই যে সেইখিনি লেণ্ডশ্লাইড হৈ তেনেকুৱা হৈ গৈছে অফলাইন মেপখনেও ভালে কাম কৰি আছে খালি অলপমান এই নেভিগেশ্যন হেৰিটো আইকনটো অলপ চাইডেদি গৈ আছে ৰাস্তাটো ৱাটাৰফল এটা পৰি আছে বহুত ৱাটাৰফল আছে সেইখিনিত আকৌ ৰাস্তাটো বেয়া অফ ৰোড এক্সপ্ৰেছ গৈ এই ৱাটাৰফলটো পালে ৱাটাৰফলটো দেখিছে মজা আগত মিথুন এটা তিনিটা মানুহ মানে ল'ৰা দুটা টিকিলে ইয়াতে পানীত নিব পৰা বুটবোৰ পিন্ধি থাকে সিহঁতে চাৰিওফালে পানীয়ে পানী ন ৰাস্তাটো ধুনীয়া সেইখিনি আকৌ আল্টিমেট বোকা বোকা পাইছোঁ স্লিপ খাই যায় রে
ৰাস্তাৰ ভিতৰত পানী সোমালে। আৰু 83 কিলোমিটাৰ দূৰ আছে আৰু 3:54 PM গৈ পাম দেখুৱাইছে, কিন্তু ক'ত পাম চাগে, দেৰি হ'ব। এইটোতো আৰু ডেডলি। এইটো পুৰা ডেডলি। ফ'ৰ হুইলাৰবোৰ খাই গুচি যায়। এইটো পুৰা ডেডলি আছিলে। ধৰি যায় দেই, কেইটামান আল্টিমেট বেয়া পেচ পাইছোঁ। ফ'ৰ হুইলাৰৰ কথা নাই, পুৰুককৈ গুচি যায়। আৰু চাৰিটা চকা থাকে যে, টু হুইলাৰৰ কাৰণে দিগদাৰী। আৰু অকলে কেতিয়াও এইফালে ৰাইডত আহিব নালাগে, ৰাস্তা বহুত বেয়া। যিবোৰ একদম এক্সপাৰ্ট, ভয় নকৰে, তেওঁলোকেহে এইফালে আহিব লাগে। নহ'লে ইয়াতে আপুনি লক হৈ যাব মানুহটো। এইখিনি আহি পালোঁ আৰজু। জোতাৰ পৰা তিতিলে আৰু উপায় নাই, পানীততো ভৰি দিবই লাগিব আৰু, নহ'লে আৰু কেনেকৈ হয়গা। এই মৰে মুৰ্গী, ক'ত মৰিবলৈ আহিছোঁ মুৰ্গী। এইট্টি কিলোমিটাৰ, আকৌ বা এই 80 কিলোমিটাৰত কেনেকুৱা কি পাওঁ। চেলেঞ্জেছ কেইটামান কিন্তু আল্টিমেট চেলেঞ্জেছ পাইছোঁ দেই, মই মানিব লাগিব কিন্তু সেই চেলেঞ্জেছ কেইটা। ইয়াতে আৰু বেয়া, এইখিনি বাৰু সিমান বেয়া নহয়। ইমান লেণ্ডশ্লাইড হৈ আছে বৰষুণৰ কাৰণে।
ৰাস্তাবোৰ বেয়া হৈ গৈছে বৰষুণৰ কাৰণে সেই লেণ্ডশ্লাইডটো আহি ইয়াৰ তললৈ আহি গৈছে आनी नहीं है रास्ता बोले ना इफाले ठीक है कहाँ से जाना पड़ेगा हाँ रास्ता खराब है क्या रास्ता खराब है क्या रास्ता ठीक है शुक्रिया এনেকে ক'ত গৈ পাম 80 কিলোমিটাৰ এইফালে ঘূৰি ৰাস্তাটো আহিছিলে মানে आनी नहीं ये वाला हाँ हाँ यहाँ से जब ऊपर जाएगा ना और एक रास्ता मिलता है नीचे जाने वाला उधर मत जाओ वहाँ बोर्ड लिखा होगा ऊपर सीधा जाओ रास्ता खराब है क्या रास्ता खराब है पानी वानी तो नहीं है आगे हाईवे फाल दे की रास्ता से किबा এটা रास्ता दी যাব হাক দিলে নহয় What a deadly experience নদী চক
হয়নে ভয় লগা জেগাটো নদীৰ আৱাজ শুনিয়ে ভয় লাগি যায় কেনেকুৱা জেগা এক্সিষ্ট কৰে পৃথিৱীত বাপৰে বাপ নদী সেই ওপৰৰ ফালে যাব লাগিব এতিয়া নদীটো দেখিছেনে কেনেকুৱা ডেডলি নদী ভয় লগা মস্ত জেগাবোৰে ভয় লগা একদম সেই ওপৰলৈ যাব আছে উঠি একদম ওপৰত বিৰাট ভয় লগা জেগা নদীটো চাওক না কেনেকুৱা ইমান ধাৰ আছে ইয়াত নদীত পৰিলে যে পুৰা ধাৰত আৰু কিবা গৈ পামগৈ বাৰু ওপৰলৈ গৈ থাকোঁ ৰাস্তাটো আচলতে বেয়া হৈছে সেই মেইন হাইৱেটো সেইকাৰণে এইফালেদি কিবা ওপৰে কিবা ভিতৰে কিবা ৰাস্তা দিছে নাজানো আৰু গৈ থাকোঁ ভয়ঙ্কর রাস্তা বাপরে বাপ হয়নে নহয় বা আকৌ ৰাস্তাটো আগে মাত জানা বুলি কৈছিলে এটা কিবা ৰাস্তা কোনটো বা ৰাস্তা এতিয়া ভয় লগা জেগা থাকে এদিনীয়া ৰাস্তা যে আগত হাইৱে এটা পাইছোঁ এটা কিবা খাটাং কৰিব ধৰিছে গিয়াৰটোৱে প্ৰব্লেম দিব ধৰিছে নেকি হাইৱেটো আহি পালোঁ
ধৈৰ্য লাগি গৈছে আৰু সেইখিনি জেগাত আহি ৰখিলোঁ আনিনি কোনফালে যায় নাজানো কিন্তু সুধিলোঁ মই এনেকৈ যায় বুলি কৈছে এইটো কিবা আনিলে এইফালে যায় এইটো ৰাস্তাতে এনেকৈ ওপৰলৈ উঠি যাব লাগিব মই এতিয়া আৰু কথা হৈছে এইটো গিয়াৰিং ছিষ্টেমটো কিবা এটা গণ্ডগোল হৈছে খাটাক 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 কৰি আছে এইখিনি হয় ব্ৰিজখন যে সেই ৰাস্তাখিনি আহোঁতে কিবা হ'ল নাজানো আৰু আনিনি আৰু মোটামুটি চাগে মেপখনে কাম কৰা নাই মোটামুটি চাগে 60 কিলোমিটাৰমান আছে চাগে এইটো বহুত টাফ ৰাইড হৈ গ'ল দেই বহুত টাফ ৰাইড সাংঘাতিক টাফ মানে একদম এতিয়া ইয়াৰ পৰাই এৰি দিওঁ লাগিছে কিন্তু 60 মান আছে যিহেতু এইখিনি কমপ্লিটে কৰি দিম আৰু বহুত টাফ হ'ল কিন্তু ৰাইডটো ভবা নাছিলোঁ ইমান টাফ ৰাইড হ'ব বুলি এইটো ভুল কৰিছোঁ আচলতে এইটো ৰাইড এতিয়া হাতত লৈ এতিয়া চাৰিওফালে লেণ্ডশ্লাইড হৈ আছে যে সেইকাৰণে ৰাস্তাবোৰ চব বেয়া হৈ আছে বাৰু যিয়ে নহওক ইয়াৰ পৰা আগলৈ গৈ থাকোঁ আনিনি আৰু ইয়াৰ পৰা 2 ঘণ্টা লাগিব বোলে ৰাস্তাও বেয়া আছে আৰু কেনেকুৱা বা বেয়া আকৌ ডেডলিয়েষ্ট বেয়া নেকি বাপৰে শেষে হৈ নাহে মানে ৰাস্তা গৈয়ে নাপাওঁ কি ৰাস্তা দিয়া হৈছে আৰু সেইখিনিতো ৰাস্তা উভতি যাবই লাগিব আছেই সেইটো কাম আকৌ পুৰা টোটেল কমপ্লিট এইটো ৰাইড গুৱাহাটীৰ পৰা ইয়ালে 800 কিলোমিটাৰ হৈ গ'ল চেইনডাল ক্লিন কৰিবলৈ হৈ গৈছে সেইডালে খাৰ কৰি আছে কিন্তু ইয়াত নকৰোঁ আনিনি গৈহে কৰিম 2 ঘণ্টা লাগিব বুলি কৈছে এতিয়া 3টা 4টা 5টা মান বজাত আনিনি গৈ পাম নেকি চেইনডাল ক্লিন কৰিবলৈ হৈ গৈছে बगल में रैंप बनाया ऊपर से पत्थर आता रहता है देख के जाना अच्छा ठीक है यहाँ से आनिनी कितना किलोमीटर होगा यहाँ से 2 घंटे में पहुँच जाएगा 2 घंटे 2 घंटे लगेगा बीच में और रास्ता खराब है नहीं एकदम मेन रोड है जैसे अच्छा ठीक है धन्यवाद এইখিনিতো পাথৰ পৰি থকা জেগা খাতৰা ৰাস্তা দেখোন দেই পাথৰ পৰি আছে ওপৰৰ পৰা এটা ডাঙৰ আহিছিলে কিবাকে ডাঙৰ এটা পাথৰ দেখিলে নে নাইবা ইয়াৰ পৰা ভিউ দেখুৱাই আছোঁ মই ইমানখিনি এডভান্স কৰিছোঁ যেতিয়া ভিউটোতো মই দেখুৱাব লাগিব কিন্তু পাথৰ পৰে নেকি আকৌ সেইটোহে টেনশ্যন হৈছে এতিয়া ইয়াৰে মানুহবোৰ বেয়া নহয় দেই ভাল মানুহ বহুত হেল্পফুল মানুহ কিন্তু যিমানখিনি মানুহ পালোঁ মই বহুতখিনি হেল্পফুল মানুহ ৱাও কি ভিউ একদম দেখুৱাই আছোঁ মই এইয়া ভিউ চেক কৰক কি ধুনীয়া ভিউ ৱাও এইফালে খালি খাটাৰনাক এইটো বম ডাঙৰ এটা শিল দেখিছেনে সেইটো যদি আহি পৰিব লাগিল যাওঁ ইয়াৰ পৰা ভয় লাগে
এইখিনি ভিউ চেক কৰক এতিয়া পুৰা শিলৰ পাহাৰ তলৰ ফালেতো আল্টিমেট ভিউ আৰু একদম এটা ড্ৰোন হোৱাহেঁতেন মজা ভিউ পালেহেঁতেন একচুৱেলি এনেকুৱা টাফ ৰাইডবোৰত মানে ধৈৰ্য নাইকিয়া হৈ যায় আৰু ভ্লগিং কৰিবলৈ মানে ষ্টেমিনাটো নাথাকে আৰু এইখিনি আৰু বেয়া বগা মাটি চেইনডাল খতং খতং কৰিছে এইবিলাক এলেকাত ৰখিব নোৱাৰি দেখিছেনে পাথৰ কেনেকৈ পৰি আছে এনেকুৱা লাগিছে যেন ইয়াত পুৰা একদম প্ৰলয় আহিছিলে মানে আহি গোটেই একদম থান বান কৰি পেলাইছে পাহাৰ একদম খহাই দিছে একদম চব যা একদম বাগৰি শিলবোৰ এনেকুৱা লাগিছে ইয়াতে যে যিবোৰে আপোনাৰ এই কাম কৰে যে লেণ্ডশ্লাইডিঙৰ চাফা কৰা হেৰি কৰা সেইবোৰ মানুহৰ কষ্টবোৰ ভাবি চাওকচোন কেনেকুৱা কষ্ট সিহঁতৰ এইবোৰ কাম কৰিব লাগিলে এইয়া মিথুন দেখি দেখি আৰু আমনি লাগিলে বহুত দেখিলোঁ মিথুন বাপৰে অগণন মিথুনেই এটা ৱাটাৰফল কেইটা চেক কৰক দুটা ইয়াতে এইফালে আৰু এটা আছে এই ৱাটাৰফল টিকলা টিকলা ৱাটাৰফলছ ইমান পানী ক'ৰ পৰা আহে ৰে আগতে এটা বগা বগা পানী ইয়াত আকৌ এইখিনি বেয়া আহি পৰি আছে নহয় এইখিনি ভাঙা আছে ৰাস্তাটো ভাঙিছে সেইকাৰণে দি থৈছে পাথৰ
ভিউ চেক কৰক আগৰ পিনে ভিউ মাজে মাজে ঝাটকা দি দিয়ে এইটো আছিলে মেইন হাইৱে সেইফালেদি আকৌ কিবা লৈ আহিছে আৰু বা কিমান দূৰ আছে আনিনি ইয়াতে কতো পিলাৰত লিখাও নাই এইট কিলোমিটাৰ আছে আৰু আনিনি মালিনী 42 কিলোমিটাৰ যিটো চিধা যায় কিবা মালিনী বুলি জেগা আৰু আনিনি মই এইফালেদি যাব লাগিব এই ব্ৰিজখনেদি BSNL আনিনি এইফাল দিয়ে যায় ভিউ চেক কৰক এইটো এটা খেৰী ঘৰ সেইফালে তিনিটা কিবা আৰু ঘৰ আছে হোমষ্টে নেকি এইটো আনিনি আৰু মোটামুটি চাগে 42 মান আছে নেকি এইফালে ঠাণ্ডা আছে সূৰ্যটো আৰু যাব আৰু গোটেই ৰাস্তাডালে এনেকুৱা মানে
বহি আছে ওপৰৰ পৰা। এইবিলাক জেগাত ৰখিলোহেঁতেন, কিন্তু ৰখিবলৈ অলপ ৰিস্কি বহুত। শিলবোৰ আহি ওপৰৰ পৰা পৰে ন, তো সেইকাৰণে এইবোৰ এলেকাত ৰখিব নোৱাৰি। নহ'লে কিছুমান নাজাৰা, বহুত নাজাৰা মিছ কৰি দিছোঁ ৰখাৰ অসুবিধাত। নহ'লে কিছুমান ভিউ ধুনীয়া আছিলে। এটা এতিয়া ৱাটাৰফল এটা দেখিছিলোঁ, কি ধুনীয়াকৈ পৰি আছিলে তলৰ পৰা, মানে সেইটো তলত আছিলে, ওপৰৰ পৰা ৱাটাৰফলটো তললৈ দেখা পায় তাৰমানে। এই আগত আৰু একদম ওপৰৰ পৰা এটা ৱাটাৰফল পৰি আছে, গোপ্ৰত চাগে নাহিব, একদম ওপৰৰ পৰা পৰি আছে। ভাগৰ লাগি গৈছে আৰু কেতিয়া গৈ পাম। এইখানে পুনলি গাঁও। ইমান ডাঙৰ ডাঙৰ স্পীড ব্ৰেকাৰ, উৰি গৈছোঁ। আগত আৰু আছে এটা। ইয়াতে পুনলি গাঁৱত অলপ ৰখি দিয়া ভাল, এইখিনি শিল নপৰে বাৰু। ৰখি বেগ চেগ ঠিক আছে নে নাই চাওঁচোন টপটো। ভাগৰ লাগিছে একচুৱেলি।